নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত নৱোদয় পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট টপিক ভগ্নাংশৰ পৰা দশমিকলৈ লৈ যোৱা আৰু দশমিকৰ পৰা ভগ্নাংশলৈকে নিয়া কিছুমান প্ৰশ্ন উত্তৰ সমাধান কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। দশমিকৰ পৰা ভগ্নাংশলৈকে লৈ যোৱা বা ভগ্নাংশৰ পৰা দশমিকলৈকে লৈ যোৱা তোমালোকৰ নৱোদয় পৰীক্ষাত কুৱেশ্যন হোৱাৰ সম্ভাৱনা বহুত বেছি হয়। সেইবাবে এই ভিডিঅ'টো তোমালোকে স্কিপ নকৰিবা, শেষলৈকে চাই থাকিবা। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো কি আছে। 1 নম্বৰ প্ৰশ্নটোত আছে যে 2/1 দশমিক ৰূপ কি? 2/1টো কি হয়? এটা ভগ্নাংশ হয়, তাৰ দশমিক ৰূপটো কি হয় সুধিছে। তাৰ দশমিক ৰূপৰ বাবে আমাক 4টা অপচন দিয়া আছে। তোমালোকৰ পৰীক্ষাত 4টা অপচন দিয়া থাকে। সেই 4টা অপচনৰ যিটো অপচন শুদ্ধ হয় সেই অপচনটো কি কৰিব লাগে? OMR চিটত গৈ কলা কলমেৰে দাগ কৰি দিব লাগে, মানে গোলটো ভৰ্তি কৰি দিব লাগে। ইয়াতে কি কৰা আছে, আমাক 4টা অপচন দিয়া আছে। ইয়াৰে কোনটো অপচন শুদ্ধ হয় চাব লাগে। 2/1 দশমিক ৰূপটো কি হ'ব? মই তোমালোকক স্লাইডত কৰি দিছো। 2/1 দশমিক ৰূপ উলিয়াব লাগিলে আমি কি কৰিব লাগিব? 2ৰে 1 হৰণ কৰিব লাগিব। 2ৰে 1 হৰণ কৰিব লাগিব। 2ৰে 1 হৰণ যাব না? নাযায়। তেতিয়া আমি কি কৰো? ওপৰত এটা দশমিক দিওঁ। ওপৰত আমি দশমিক দি ল'ব লাগে। দশমিক দিয়াৰ পিছত ইয়াত কি হয়? এটা শূন্য আহি যায়। 1ৰ লগত কি হয়? এটা শূন্য আহি যায়। তাৰপিছত আমি কি কৰিব লাগে? 2ৰে হৰণ কৰিব লাগে। 2ৰে হৰণ কৰিলে কিমান বাৰ যাব? এইটো দশমিক দিয়াৰ লগে লগে কি হৈ গ'ল? 10 হৈ গ'ল। 10ৰে 2ক হৰণ কৰিলে কিমান বাৰ যায়? 10ৰে 2ক যেতিয়া 2ৰে তোমালোকে 10ক হৰণ কৰিবা, এইটো কি হৈছে? 2ৰে 10ক হৰণ কৰিব লাগিব। 2ৰে যেতিয়া 10ক হৰণ কৰিবা তেতিয়া কিমান বাৰ যাব? 5 বাৰ যাব। 2 5 গুণ 10 হয়। বুজি পালা? এইটো কি হ'ল? এতিয়া এই দশমিকটোৰ আগত একো নাই, মানে কি কৰিব লাগে? এটা শূন্য দি দিব লাগে। 0 কিমান হ'ল? 5। 0.5 কোনটো অপচনত আছে? চোৱা, 2/1 দশমিক ৰূপটো কি হয়? 0.5 হয়। ইয়াৰে কোনটো অপচনত আছে? অপচন বিত আছে। গতিকে 1 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন বি হ'ব শুদ্ধ উত্তৰ। যেতিয়া এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব তেতিয়া OMR চিটত কি কৰিবা? যিটো অপচনত বি আছে, মানে 1 নম্বৰ কুৱেশ্যনটো যদি এইটো আহিলে হয়, ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ল? অপচন বি হ'ল। OMR চিটত যেতিয়া বিটোত এনেদৰে থাকিব A B C D, এইটো 1 নম্বৰ প্ৰশ্ন, তেতিয়া কোনটো অপচন শুদ্ধ হ'ব? অপচন বি শুদ্ধ হ'ব। তেতিয়া তোমালোকে কি কৰিব লাগিব? বিটো এনেদৰে ৰাউণ্ড কৰি দিব লাগিব। অলপো বগা নোহোৱাকৈ এনেদৰে ৰাউণ্ড কৰি দিব লাগিব। তেতিয়া এইটো কি হৈ যাব? শুদ্ধ উত্তৰ হৈ যাব। ৰাউণ্ডটোৰ বাহিৰত যাব নালাগিব। বুজি পাইছা? এতিয়া যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে? 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে 4/3 দশমিক ৰূপ কি? এবাৰ আমাক কি দিয়া আছে? 4/3। 4/3 দশমিক ৰূপৰ বাবে আমাক কি দিয়া আছে? 4টা অপচন দিয়া আছে। সেই 4টা অপচনৰ কোনটো অপচন শুদ্ধ হয় আমি চাব লাগে। চোৱা, হৰণ কৰা। যেতিয়া ভগ্নাংশটো দিয়া থাকিব সেই ভগ্নাংশটো তোমালোকে কি কৰিবা? হৰণ কৰিবা। হৰণ কৰাৰ পিছত তোমালোকে দশমিক ৰূপটো পাই যাবা। ইয়াত কি কৰিব লাগিব? ইয়াত 4ৰে 3 হৰণ কৰিব লাগিব। 4ৰে 3 হৰণ কৰিলে যাব জানো? হৰণ নাযায়। হৰণ নগলে মই কি কৰিব দিছো? এটা দশমিক দিবা। দশমিক দিয়াৰ পিছত কি হয়? ইয়াত এটা কি আহিব? শূন্য আহিছে। বুজিছা? তাৰপিছত কি কৰিব লাগে? হৰণ কৰিব লাগে। 4ৰে 30ক হৰণ কৰা কিমান বাৰ যাব? 4ৰে 30ক হৰণ কৰিলে 7 বাৰ যাব। 7 4 গুণ কিমান হয়? 28। তাৰপিছত কিমান ৰ'ব? 2। এইবাৰ চোৱা, 4ৰে 2ক হৰণ যাব নেকি? 4ৰে 2ক হৰণ নাযায়। আমি যে দশমিকটো দি থলো, দিয়া আছিলে আগতে যে আমি দশমিকটো লৈছিলো, সেই দশমিকটোৰ বাবে ইয়াত কি আহিব? এটা শূন্য আহিব। বুজি পাইছা? এতিয়া কিমান হ'ল? 20 হ'ল। 4ৰে 20ক হৰণ কৰিলে কিমান বাৰ যাব? 4ৰে 20ক হৰণ কৰিলে 5 বাৰ যাব। গতিকে এইটো কিমান হ'ব এনসাৰ? 4/3 দশমিক ৰূপটো কিমান হ'ব এনসাৰ? 0.75। এইটো হ'ব এনসাৰ। 0.75 কোনটো অপচনত আছে? অপচন চিত আছে।
গতিকে 2 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজিছা তোমালোকে পাৰিবা না কৰিব এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে 3 নম্বৰ প্ৰশ্নটো চোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে নবোদয় পৰীক্ষাত দেখা পাবাই দশমিক ভগ্নাংশৰ পৰা দশমিকলৈকে নিয়া বা দশমিকৰ পৰা ভগ্নাংশলৈকে লোৱা লৈ আহা তোমালোকৰ নবোদয় পৰীক্ষাত এটা নহয় এটা প্ৰশ্ন থাকিবই গতিকে ভিডিওটো মনোযোগেৰে তোমালোকে চাবা এতিয়া কিমান আছে 3 নম্বৰটো 5 ভাগৰ 1 দশমিক ৰূপ কি কৈছে 5 ভাগৰ 1 দশমিক ৰূপটো লিখিব লাগে তাৰ পৰা আমাক চাৰিটা অপচন দিয়া আছে অপচন এ কি দিয়া আছে অপচন এ দিয়া আছে যে 0.1 অপচন বি দিয়া আছে 0.2 অপচন সি দিয়া আছে 0.3 আৰু অপচন ডি দিয়া আছে 0.4 ইয়াৰে কোনটো অপচন হয় অপচন শুদ্ধ হয় জানিবৰ বাবে আমি কি কৰিম 5 ৰে 1 হৰণ কৰিব লাগিব 5 ৰে 1 হৰণ কৰা কিমান বাৰ যায় 5 ৰে 1 হৰণ কৰিলে যাব জানো 5 ৰে আমি 1 হৰণ কৰিব নোৱাৰো গতিকে আমি কি ল'ব লাগিব দশমিক ললে 1 লগত কি আহিব এটা শূন্য আহি যাব তাৰপিছত কিমান হল 10 5 ৰে 10 হৰণ কৰিলে কিমান বাৰ যায় 5 ৰে যদি আমি 10 হৰণ কৰো তেতিয়া কিমান বাৰ যাব 2 বাৰ যাব 5 দুগুণ 10 এনসাৰটো কিমান হ'ব 5 ভাগৰ 1 দশমিক ৰূপ কিমান হ'ব এতিয়া 0.2 0.2 কোনটো অপচনত আছে 0.2 অপচন বি ত আছে গতিকে 3 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজি পাইছা না যদি তোমালোকৰ ভিডিওটো চাই ভাল পাইছা তেতিয়া লাইক কমেন্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকে ভিডিওটো শ্বেয়াৰ কৰি দিবা এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক মই যিমান পাৰি সহজভাৱে বুজাবলৈ চেষ্টা কৰিছো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে পৰীক্ষাত দেখা পাবাই গতিকে ভিডিওটো তোমালোকে মনোযোগেৰে চাই থাকা 4 নম্বৰ প্ৰশ্নটো কি আছে 4 নম্বৰ প্ৰশ্নটোত আছে যে 0.5ক ভগ্নাংশলৈ পৰিৱৰ্তন কৰা কি দিছে এবাৰ আমাক দশমিকত দিয়া আছে 0.5টো কিহত আছে দশমিকত আছে তাক আমি কিহলৈকে নিব লাগে তাক আমি ভগ্নাংশলৈকে লৈ যাব লাগিব ইয়াৰ আগত আমি কি কৰিলো ভগ্নাংশৰ পৰা দশমিকলৈকে লৈ যোৱা কৰিলো এবাৰ আমি ইয়াত কি কৰিম ভগ্নাংশৰ পৰা দশমিকৰ পৰা ভগ্নাংশলৈকে লৈ যাম চোৱা এতিয়া আমি কি কৰিব লাগিব 0.5টো আমি কি হিচাপত লিখিব পাৰিম 0.5টো আমি লিখিব লাগিলে ইয়াৰ হৰ কি হ'ব যেতিয়া দশমিকৰ পিছত এটা সংখ্যা থাকিব তেতিয়া তোমালোকে কি কৰিবা হৰত 10 লিখিবা যদি এই দশমিকৰ পিছত দুটা শূন্য থাকে তেতিয়া হৰত 100 লিখিবা তিনিটা থাকিলে 1ৰ লগত তিনিটা শূন্য লিখি দিবা 1000 হ'ব চাৰিটা থাকিলে চাৰিটা শূন্য লিখিবা 1ৰ লগত তাৰ পিছত তোমালোকৰ দশমিকৰ পিছত যি সংখ্যাটো থাকে সেইটো লিখি দিবা বুজিছা এটো কিমান হল 10 ভাগৰ 5 হল ইয়াক কাটাকাটি কৰিব পাৰিম 5 ৰে 5ক কিমান বাৰ যাব এবাৰ 10 কিমান বাৰ যাব 2 বাৰ গতিকে এটো কিমান হ'ব 2 ভাগৰ 1 হ'ব 2 ভাগৰ 1 কোনটো অপচনত আছে অপচন বি ত আছে গতিকে ইয়াৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজিছা এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে 5 নম্বৰ প্ৰশ্নটো চোৱা 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 5 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 0.25ক ভগ্নাংশলৈ পৰিৱৰ্তন কৰা কি দিছে 0.25 এটা আমাক দশমিক দিয়া আছে তাক কি হলৈকে নিব দিছে ভগ্নাংশলৈকে লৈ যাব দিছে ভগ্নাংশলৈকে লৈ গলে কি হ'ব ইয়াক চোৱা এইবাৰ আমি হৰত কি লিখিব লাগিব দশমিকৰ পিছত দুটা সংখ্যা আছে গতিকে আমি এইবাৰ হৰত কি লিখিব লাগিব 1ৰ লগত দুটা শূন্য মানে 100 হ'ব 100 ভাগৰ কিমান হ'ব 25 হ'ব 25 ৰে 25ক হৰণ কৰিলে এবাৰ যাব 100 হৰণ কৰিলে কিমান বাৰ যাব 4 বাৰ যাব এটা এবাৰ যাব ইয়াক হৰণ কৰিলে কিমান বাৰ যাব 4 বাৰ গতিকে এটো কিমান হ'ল 4 ভাগৰ 1 ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব 4 ভাগৰ 1 হ'ব 4 ভাগৰ 1 কোনটো অপচনত আছে অপচন এ ত আছে গতিকে 5 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ বুজি পাইছা এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকে যেতিয়া পৰীক্ষা দিব যাবা তেতিয়া গণিতৰ পৰীক্ষা বুলি যিখন পেপাৰ থাকিব তাত ইয়াৰে যিকোনো দুটা প্ৰশ্ন থাকিবই
ইয়াৰ পৰা দুটা প্ৰশ্ন তোমালোকৰ আহিবই আৰু এইটো ভিডিঅ যদি তোমালোকে ভালদৰে চোৱা তেতিয়া এই দুইটা প্ৰশ্ন তোমালোকে এটেম্প কৰিব পাৰিবা গতিকে তোমালোকে ভিডিঅটো মনোযোগেৰে চাই থাকা আৰু যদি ভিডিঅটো চাই ভাল লাগিছে লাইক কমেন্ট কৰিবা আৰু ভিডিঅটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা এতিয়া চোৱা 6 নম্বৰটোত কি দি আছে 0.75 ভগ্নাংশলৈ পৰিৱৰ্তন কৰা আমাক কি দি আছে 0.75 দিয়া আছে তাক কি কৰিব দিছে ভগ্নাংশলৈকে পৰিৱৰ্তন কৰিব দিছে অপচন এ কি দি আছে অপচন এ দি আছে যে 3/2 অপচন বি দি আছে 4/1 অপচন সি দি আছে 4/3 আৰু অপচন ডি দি আছে 5/4 6 নম্বৰটো কি দি আছে আমাক 0.75 ইয়াক আমি কিহলৈকে লৈ যাব লাগে ভগ্নাংশলৈকে লৈ যাব লাগে এইবাৰ কি আছে 0.5 পিছত কেইটা সংখ্যা আছে দশমিকৰ পিছত দুটা সংখ্যাই আছে গতিকে ইয়াত কি হ'ব হৰত হ'ব 100 আৰু লবত কি হ'ব 75 ইয়াক কিহেৰে হৰণ কৰিব পাৰিম আমি ইয়াক 25 ৰে হৰণ যাব 25 ৰে যদি 75 ক হৰণ কৰো কিমান বাৰ যাব 25 ৰে 75 ক হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰ যাব আৰু 100 ক কৰিলে কিমান বাৰ যাব 4 বাৰ যাব গতিকে ইয়াৰ এনসাৰটো কিমান হ'ব 4/3 4/3 কোনটো অপচনত আছে অপচন সি আছে গতিকে 6 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজিছা এটা 7 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 7 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 20/9 ৰ দশমিক মান কি 20/9 ৰ দশমিক মান হৈছে চোৱা এটো দিয়া আছে আমাক ইয়াত দশমিক মান উলিয়াব লাগিলে আমি কি কৰিব লাগিব 20 ৰে 9 হৰণ কৰিব লাগিব 20 ৰে 9 হৰণ যাব জানো নাযায় গতিকে আমি কি কৰিব লাগিব দশমিক দিব ল'ব লাগিব দশমিক দিলে কি হ'ব ইয়াত শূন্য আহি যাব 20 ৰে 90 হৰণ কৰিলে কিমান বাৰ যাব 20 ৰে যদি আমি 90 হৰণ কৰো আমি 4 বাৰ দিব পাৰিম 4 বাৰ গলে কিমান হ'ব 80 হ'ব কিমান ৰব 10 ৰব 20 ৰে 10 হৰণ নাযায় আমাক দশমিক দিয়া আছে গতিকে ইয়াত এটা কি আহিব শূন্য আহিব 20 ৰে 100 হৰণ কৰিলে কিমান বাৰ যাব 20 ৰে 100 হৰণ কৰিলে 5 বাৰ যাব গতিকে এনসাৰটো কিমান হল এনসাৰটো হল 0.45 এটো কোনটো অপচনত আছে অপচন 8 আছে গতিকে 7 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হয় অপচন এ হয় শুদ্ধ উত্তৰ এৰা কোনটো শুদ্ধ উত্তৰ হল অপচন এ শুদ্ধ উত্তৰ আশা কৰো তোমালোকে ভিডিঅটো চাই ভাল পালা তোমালোকে যদি ভিডিঅটো চাই ভাল পাইছা লাইক কমেন্ট কৰিবা আৰু ভিডিঅটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা ইয়াৰ সম্পূৰ্ণ ভিডিঅটো চাবৰ বাবে তোমালোকে আমাৰ এপত গৈ চাব লাগিব সেই এপটোৰ লিংক এই ভিডিঅটো কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে